भी करके निकल मेरे भाई, मेरे को कैसे भी करके यहाँ से निकल। ঐ এনেকুৱা বৰষুণ দিছে না ইয়াতে, কি পানী ভাই। মই দেখাই আছো, মই বহুত টাইম হ'ল ইয়াতে বৰষুণ দিয়া। মানে মই আহিছিলো পাঞ্জাবাৰীত, আৰু আহিছিলো আৰু গুৱাহাটীত বিভিন্ন কাম লৈ আহিছো, কাৰণ আজিকালি দেইলি অহা নাযায়তো। যেতিয়াই আহো নানা ধৰণৰ কাম লৈ অহা যায়, আৰু আজি আহি ফচি গ'লো মই ইয়াতে পাঞ্জাবাৰীত। কেমেৰাটো চাব লাগিব, এই চাব লাগিব ভাই, পানী হৈছে দেই। মই মানে পাঞ্জাবাৰী একদম ভিতৰত আহিছিলোতো, কলাক্ষেত্ৰৰ পৰা ভিতৰত আহিছিলোঁ। আহোঁতে বৰষুণ দি আছিলে, মই বোলো ইমান টান বৰষুণ নিদিয়ে নেকি, তেতিয়াই পানী হৈছিলে। আৰু এই মই গলিটোত আছিলোঁ, তাৰ পৰা কিবাকৈ আহিলোঁ বাৰু ছাতি তাতি লৈ ইয়ালৈকে। কিন্তু ভাই চাহাব বৰষুণটো টানকৈ দিছে নহয়। কালিও দিছিলে, কালিওতো মানে দেখা পাইছোঁৱে বাৰু, ভিডিঅ'বোৰতো দেখা পাইছোঁ সাংঘাতিক পানী হৈছিলে। তো আজিও তেনেকুৱা পানী যদি হয়, আমিতো ফচি গ'লোঁ না ইফালে, আমিতো বৰ বেয়াকৈ ফচি গ'লোঁ। আৰু कैसे भी करके निकाल मेरे भाई। এখনো গাড়ী ৰাস্তাত চলা নাই, গম পাইছে পানী হ'ব। এতিয়া মই তাকে চিন্তা কৰিছোঁ, মই ইয়াত ৰখোঁ নে ইয়াৰ পৰা পলাই দিওঁ। ইয়াৰ পৰা পলাই দিওঁ মানে কি আৰু, কিবাকৈ 6 মাইল পাঞ্জাবাৰী ব্ৰিজখন পালে হৈ যাব, আৰু তাৰে ওপৰত খাৰা কৰিম গাড়ীখন যদি বেছি পানী হয়। আৰু বৰষুণটো টানকৈ দিছে, পানীটো হ'ব লাগেই বাৰু। আৰু ইফালে পাহাৰ ন, চব পাহাৰৰ পৰা পানীটো নামি যায় বৰষুণ দিলে। তো চাওঁ বাৰু গৈ পেলাই। মই মানে 10-12টামান কাম লৈ আহিছিলোঁ যে, এটা কামো নহ'ল। তো এনেই অহা নিচিনা হ'ল, আৰু বেকাৰ অহা নিচিনা হ'ল মোৰ আজি। গুৱাহাটীত বেকাৰ ফুৰিব অহাৰ নিচিনা হ'ল। ফুৰিবৰ কাৰণেতো এইখনত আহি আৰু কি লাভ হ'ব। গাড়ী চলাই নাই দে, চব গাড়ী এনেকৈ ৰাস্তাৰ কিনাৰত ৰাখি থৈ দিছে। মই আজি সাহস কৰি ওলাইছোঁ। আৰু আপোনালোকে কেমেৰাত কিমান ধৰিব পাৰিছে গম নাপাওঁ। জি ৱেগন ফালি চিৰি আহিছে, দেখিছে নে নাই? জি ৱেগন ফালি চিৰি আহিছে চব, এইবোৰ পাহাৰৰ পৰা আহিছে চব, আৰু এনেকৈ গৈছে ৰাস্তা দি, পুৰা আহি আছে পানী। ইয়াতে পাঞ্জাবাৰীৰ ওপৰলৈকে যাওঁ, তাৰপিছত খানাপাৰা হৈ এনেকৈ ডাইৰেক্ট মাৰি দিব পাৰিম নেশ্যনেল হাইৱে। তো সিমান এটা ভেজাল নাথাকে নেশ্যনেল হাইৱেটো পোৱাৰ পিছত। ইলেক্ট্ৰিকতো চলি আছে ভাই, কি টেনশ্যন। এতিয়াহে দেখা পাম আচল পানীটো। চব ঘৰা ঘৰি দৌৰি আছে, যোনে যেনেকৈ পাইছে। পাই গ'লোঁ ৰ'বচোন মেইন ৰাস্তা আহি। মেইন ৰাস্তাৰ পৰিস্থিতিটো মই অলপ নিৰীক্ষণ কৰোঁ। ইয়াতে বাৰু সেনেকৈ হোৱা নাই, চাইডে হৈছে বাৰু অলপ চলপ। চলো চালো, মজাই লাগিব গাড়ী চলাই বাৰু। কিছুমান আচৰিত কাণ্ড কাৰখানা হৈ থাকে ভাই। এইটো মই আছোঁ বৰ্তমান 6 মাইল পাৰ হৈ খানাপাৰা পাম অলপ আগত গ'লে। আৰু এতিয়া শুনামতে ৰিয়াবাৰীৰ ফালে বৰষুণ হোৱা নাই। মানে মই য'ত দোকানৰ কাৰণে যি বস্তু লাগে, মানে য'ৰ পৰা লওঁ আৰু মই তাতে ফোন কৰিলোঁ। তাতে ফোন কৰোঁতে কৈছে এইফালেতো বৰষুণ চৰষুণ একো নাই, আহি যাওক আপুনি বুলি ক'লে। তাৰপিছত মই বোলো হয় নেকি, তেতিয়াহ'লে নেশ্যনেল হাইৱে হৈ গুচি যাওঁ মই এনেকৈয়ে। তো সেইটো বুলি আহিলোঁ। ঠিকে আছে ভাই, আজব কাণ্ড দিছে দেই ইফালে, তামাম দিছে ইফালে। কিবা বাৰিষা লাগিছে ভাই। হা, এনেকুৱা ৱেডাৰ, গ্ৰীণ পুৰা, তাৰ মাজত বৰষুণ, ঐ হৈ দিল খুচ। তাতে আকৌ দাদাৰ গান। চব পানী। স্কুটি গ'ল ইয়াৰ, এতিয়া মোৰো গাড়ী যাব যেন পাইছোঁ। যিটোহে ট্ৰেফিকত ফচি আছোঁ বৰ্তমান। পানীটো পানীয়ে, আগফালে আকৌ ট্ৰেফিকো। ভাই চাহাব, ট্ৰেফিকত পানী ফচি থাকিলে বৰ দিগদাৰ। চাওক না কি পানী হৈছে। এইখিনি জয়ানগৰ খানাপাৰা ওচৰত। বেয়া ফচিলোঁ বে আজি মই। গাড়ীবিলাক গৈ থাকিলে ভাল, ৰখি থাকিলে বৰ দিগদাৰ হৈ যায়। পানী সোমাই যায় ন, ধাক্কা মাৰি ভাল চাহ না।
লাহে লাহে এনেকৈ গৈ থাকিলেও কাম দিয়ে। আগৰ সেইখনো গ্ৰেণ্ড ভিটাৰা, সেইখন যিমান ডুবি আছে মোৰ গাড়ীও সিমানে ডুবি আছে। বুকুত ঢাক ঢাক হৈ আছে ৰে ভাই। এখনৰ পিছে পিছে গৈ আছো আৰু অলপমান কিবাকৈ ওলাই যাব পাৰিলে আছিলোঁ। গাড়ীবোৰ এইবোৰ জেগাত গাড়ীবোৰ স্পীড যাব নালাগে ন, লাহে লাহে যাব লাগে আৰু স্পীডহে যায়। কিবাকৈ ওলালোঁ যেন লাগিছে মোৰ। আমি ওলালোঁ নেকি? হ্যাঁ ওলালোঁ দে ভাই সাহাব। দেখিছ ন কেনেকুৱা পানী? মা কচম বে, বৰষুণ দিলে গুৱাহাটীত নাহিব গাইছ। হয় ডুবি মৰিব, নহয় গাড়ী বেয়া হৈ গাড়ী এৰি থৈ যাব লাগিব। চিৰিয়াছলি কৈছোঁ। ৰ ভাই ৰ আগত 6 মাইল আৰু খানাপাৰাৰ ফালে যিটো বানপানীৰ তাণ্ডৱ হৈছে, উলুবাৰী ৰিয়াবাৰী ফালে, এইফালে ভাই কোনো বৰষুণ দি আছে, কিন্তু অলপ কিনকিনীয়া বৰষুণ দি আছে। বাকী চাব পাৰে ৰাস্তা ভিজিছে, কিন্তু সিমান বৰষুণ নাই, পানী চানী ক'তো নাই একো। দেখিছ ন নিয়ম প্ৰকৃতি, এয়ে প্ৰকৃতিৰ নিয়ম। আৰু মই এতিয়া এই দোকান এখনত আহিছোঁ, যে লিখা আছে SK এণ্টাৰপ্ৰাইজ বুলি, মেক এ গুড চইচ টুডে। সিফালেদি সোমাই যায়, গলিটোত এখন দোকান আছে ফ্ৰজেন আইটেমৰ, তো তাতে আহিছোঁ মই। কিন্তু দোকানখন খোলা নাই। এতিয়া ফোন কৰিছোঁ, খুলিব বুলি কৈছে, তাকে ৰখি আছোঁ। দোকানৰ আগতে ৰখি আছোঁ, বেলেগ এখন দোকান। ভাই এতিয়া ইয়াৰ পৰা যাই থাকোঁ, ইয়াৰ পৰা মাল লৈ ল'লোঁ। অলপ ফেঞ্চি বজাৰত কাম আছে খালি। ফেঞ্চি বজাৰত আজি মই একদম মাৰ্কেটৰ ভিতৰেদি যাম, কাৰণ মাৰ্কেটৰ ভিতৰেদি গ'লে ন বৰষুণত জিকিব নালাগে, মানে গাড়ী একদম জাগাত পাৰ্কিং কৰিব পাৰি। তো সেইকাৰণে মাৰ্কেটৰ ভিতৰেদি যাম। এতিয়াতো যাম নাপাম বাৰু মাৰ্কেটৰ ভিতৰেদি, কাৰণ বৰষুণ বতৰত কোনো মাৰ্কেট কৰিব নাহে। তো সেইটো কাৰণে সেইফালেদি ওলাই যাওঁ। ছিট বেল্টডাল লগাই লওঁ ৰ'ব। এখন নতুন ফ্লাইঅভাৰ, এইখনত বাৰু এইখন হোৱাৰ পৰা বাৰু ট্ৰেফিকটো কমিছে, কিন্তু মই তাতে পানী থকা বুলি ভাবিছিলোঁ। নাই, পানী চানী নাই, একদম ক্লিয়াৰ কাট ৰাস্তা আছে, কিন্তু চকু মিজি চলাই থাকিব পৰা ৰাস্তা আছে। মই ইয়াৰ পৰা গুৱাহাটীৰ পৰা একচুৱেলি সঁচা কথা ক'ব গ'লে বৰষুণ দিলে গুৱাহাটীত ছেফ জেগা নহয়। ঘৰৰ ভিতৰতে সোমাই থাকক, একদম ছেফ নহয়, নোলাব পাৰালৈকে ভিতৰৰ পৰা। ঠিকে আছে না? বাৰু এণ্ট্ৰি মই মাৰিলোঁ, যাম বাৰু তেনেকুৱাকৈ নাই, মানুহ নাই, খালী। আৰু এইবোৰ ফুটপাথৰ যিমানবোৰ আছে এইবোৰ ঢাকান দি থৈ দিছে, কাৰণ গম পাইছে বৰষুণ আহিছে। আৰু খালী পালে বাৰু টেনশ্যন নাই, গাড়ীখন পাৰ্কিং পাম। আৰু ৰাস্তাৰ ওচৰতে দোকানখন আছে, তাৰ পৰা থাপ মাৰি লৈ আহি মালকেইটা ভৰাই ল'লে, গাড়ীত উঠাই ল'লে আৰু টেনশ্যন নাই। চাইকেল ইয়াতে চাইকেল আৰু হেৰি থাকিবই, কি বুলি কয়, ৰিক্সা আৰু ঠেলা। ইহঁতে ছাইড নিদিয়ে, বাকী চবৰে ছাইড পাব, কিন্তু ইহঁতৰ ছাইড নাপায় ফেঞ্চি বজাৰত, কাৰণ ইহঁত ফেঞ্চি বজাৰৰ কিং বুলিয়ে কয়। ইহঁত হ'ল কিং ফেঞ্চি বজাৰত। গৰম আছে ভাই, বৰষুণ দিলেও গাড়ীৰ ভিতৰত AC নচলালে গৰমটো লাগেই। শান্তি নাই, শান্তি। ঠিকে আছে, ৰাস্তা খালী, মজা। ফেঞ্চি বজাৰৰ ভিতৰত গাড়ী লৈ সোমোৱাটো সম্ভৱ কথা নহয় যদি মাৰ্কেট খোলাৰ দিনত। মই কৈছোঁ নহয়, চবকে পাৰ কৰি আহিব পাৰিলোঁ, কিন্তু এই চাইকেল বা আৰু ই ৰিক্সা, ইহঁতক ক্ৰছ কৰি অহাটো বৰ দিগদাৰ। চাচোন, ইহঁতক ক্ৰছ কৰি যোৱাটো না বৰ ঝামেলাৰ কথা। চাইড ভাই, চাইড প্লিজ, চাইডটো দে, ওলাই যাবা দে, আমি সৰু ল'ৰা। হৰণ মৰাৰ পিছতহে কিবাকে চাইডটো দিছে সি। ইয়াতে আছে ৰ'ব, দোকানটো খুলিছে নে নাইবা। আহিলোঁ বাৰু জোৰ জবস্তিকে। খুলিছে, এখনতো দেখা পাইছোঁ খুলিছে বুলি। ইয়াত আকৌ তাত খাই থৈ দিওঁ গাড়ীটো, যাব পৰাকৈ বেলেগ গাড়ী নহ'লে পুটুককৈ লৈ লওঁ ইয়াৰ পৰা মালটো। ফচি থকাতকৈ ন গুৱাহাটীত ফেঞ্চি বজাৰৰ কামবিলাক হৈ গ'ল, ফচি থকাতকৈ ন মই ডাইৰেক্ট ইয়াৰ পৰা পলাই দিয়াই ভাল।
কাৰণ ইয়াতে আৰু বৰষুণ দিলে কিমান পানী হ'ব ঠিক নাই এতিয়া এইখিনি পানী আৰু সময় হৈছে 6:20 6:20 হৈছে মই লাহে লাহে যাই থাকোঁ ইয়াৰ পৰা কাৰণ ৰিক্স লেনে কা নেই ভাই 7টাত মই চাৰিআলি পাই গ'লে হ'ল 7টাত একাপ দোকানত চাহ খাম খাই জিমত যাম বাছ কাম খতম ৱেডাৰ দেখিছে না এইখনক ক'ৰ পৰা আহে ৰং চাইডে ইহঁতে মানে উৎপাত মানে ৱেডাৰ দেখিছে না ঠাণ্ডা দিনত যেনেকুৱা এটা মানে কুঁৱলী গধূলি হ'লে কুঁৱলী পৰে আন্ধাৰ একদম পূৰা তেনেকুৱা টাইপ হৈ আছে ভাই এতিয়া আন্ধাৰ হ'ব হৈছেও বাৰু সেইটো কথা নহয় কিন্তু চাওকচোন কুঁৱলী কি কুঁৱলী আহিছে এইফালে সেয়া মজা ৱেডাৰ কি ক'ম আৰু যোনে গাহৰি মাংস ভাল পায় তাৰ কাৰণে সেইটো বেষ্ট চবতকৈ বেষ্ট এনজয় কৰক নতুন ফ্লাইঅভাৰখনেদি আহিছোঁতো তো ৰাইট চাইডে কি যায় গম নাপাওঁ আমাৰ লোকেশ্যনটো ভাই এটাই আৰু GNRC হৈ এনেকৈ যাব লাগিব এইফালে আৰু টেনশ্যন নাই আমাৰ এইফালে পানী চানী নহয় চিটিতহে পানী হয় চিটিৰ পৰাহে আমি বাচিব লাগে আমাৰ এইফালে পানী চানী সেনেকৈ নহয়তো বিন্দাছ খালী ৰোড খালী পানী চানী নাই খালী টোল গেট এটা আছে বাকী স্পীড ব্ৰেকাৰ কেইটামান আছে সেয়ে বাকী একো পানী চানীৰ প্ৰভাৱ আমাৰ এইফালে নপৰে চ' আৰামছে যাব পাৰি এনেকৈ আৰু দেৰি হৈছে কোনে গাড়ী চলাই থাকে ভাই এইখনত ন বৰ সমস্যা গাড়ীবোৰ থৈ একদম ৰাস্তাৰ ওচৰতে পাৰ্কিং কৰে ভাই অলপ ছাইডকৈ ৰখালেও ৰখাব পাৰে চাওকচোন এইবোৰৰ কাৰণে ন বহুত ট্ৰেফিক লাগে লাম্বা ট্ৰেফিক মানে অলপ চলপ ট্ৰেফিক ন বহুত দূৰৰ পৰা ট্ৰেফিক ভাঙি ভাঙি আহিব লগা হয় এইখন ইয়াতে ৰাখিছে মেইন ৰাস্তাতে ৰাখিছে মানে আৰু কিমান বাকী থাকিল এইটো এইটো ৰাস্তাত আৰু কিমান বাকী থাকিল সেইবোৰ কৰিব নালাগে অলপ চাইডে চাইডে ৰখা কান্ধত জ্ঞান বোলা বস্তু নাই ইথানলৰ ফলত ন মাইলেজ ড্ৰপ হৈছে মোৰ গাড়ীৰো হৈছে ভাই চিৰিয়াছলি মই দেখাই আছোঁ চাব হে যোৱাকালি পৰহিলৈ মোৰ গাড়ী আছিল 19.5 আজি চাওক 17.5 চৰি 17.9 আছিল আৰু আজি 17.5 ভাই চাহ ইথানৰ ওপৰত মাইলেজটো ড্ৰপ হৈ আছে ভাই তো এটা কাম হেৰি কৰি দিলে হ'ল পেট্ৰলৰ প্ৰাইচটো কমাই দিলে হ'ল ন তেতিয়া মাইলেজটো ড্ৰপ হ'লেও চলাব পাৰি তো প্ৰব্লেম নাছিলে কিন্তু পেট্ৰলৰ প্ৰাইচটো নকমাই মাইলেজ মিক্সো কৰি থাকে তো এইটো ভাল নালাগে ন সমস্যা হৈ যায় আমাৰ নিচিনা মানুহৰ কাৰণে গাড়ী চলোৱাটো ভাই সেইটোৱে কথা ড্ৰপটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা ক'লে জুবিনদাৰ ক্ষেত্ৰত যে য'তে ত'তে ফটো আঁকিব নোৱাৰে আৰু ফটো আঁকিলে গৰিমাবোৰ পাৰ্মিশ্যন ল'ব লাগে ভাই জুবিনদা গৰিমাবোৰ হয় কিন্তু আমাৰ অসমৰ জনতাৰো হয় মানে আমাৰো হয় কিয় জুবিনদাই ৰাইজৰ কাৰণেও জীয়াইছিলে গৰিমাবোৰ কাৰণেও জীয়াইছিলে গৰিমাবোৰ ফটো আঁকিলে বেয়া নাপায় ক্ষোভে প্ৰকাশ কৰিছিলে যিদিনাখন আপোনালোকে গণেশগুৰি ফটোখন মুচিছিলে এটা মোক এটা কথা কওক গণেশগুৰি ফটোখন সেইখন ফটো বোলে জুবিনদাৰ নিচিনা নালাগে ভাই মোক সঁচা কথা কওক মিছা কিয় মাতে ভাই আপোনালোকে মুচিছে মুচা বুলি কওক বেয়া নাপাওঁ নহয় যিটো হৈ গ'ল ন আৰু আপোনালোকে নুমুচিলে কাৰো দম নাথাকে মুচিবৰ কাৰণে সেইখন ফটো জুবিনদাৰ বহুত দূৰৰ পৰা দেখিলেই চেলুট মাৰিব মন সেইখন ফটো চাই ওচৰত গ'লেতো সেৱা কৰিবৰ মন ঠিক আছে তো সেইখন ফটো যে কোনোবাই চিনি নাপাব এইটো হ'ব নোৱাৰে তাৰে ঠিকাদাৰো বোলে অসমীয়া ঠিক আছে আৰু মোচাকিজনো বোলে অসমীয়াই যদি সিহঁতে ফটোখন সঁচাকৈ চিনি নাপায় তেতিয়াহ'লে আৰু মোৰ ক'ব লগা ভাষা নাই আৰু সিহঁতে চিনি পায় আৰু সিহঁতৰ মোচাৰ লগত হাত কপিছেও কিন্তু আপোনালোকৰ পাৰ্মিশ্যন অবিহনে সেইখন ফটোত হাত দিয়া নাই আৰু ফটো আঁকিবলৈ আপোনালোকৰ মানে চৰকাৰখনৰ মানে এটা বস্তু মই বুজি নাপাওঁ যে জুবিনদাৰ কি অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে নেকি এইটো হ'ব নালাগে নতুন প্ৰজন্মই মানে জানিব লাগে যিবোৰ উঠি অহা ল'ৰা ছোৱালী আছে জুবিনদা কোন আছিল কি আছিল জানিব লাগে বুজিব লাগে সেইকাৰণে সিহঁতক লৈ ধেমালি কৰিব নালাগে বুজিছে ন এইটো বেয়া কথা এইবোৰ আমাৰ ঘৰত আঁকিব ফটো দৰকাৰ হ'লে নাকে আপোনালোকে বনোৱা ফ্লাইঅভাৰ আৰু আপোনালোকে ন নিজৰ পকেটৰ পৰা বনোৱা নাই ফ্লাইঅভাৰ আমাৰ পইচা দি বনাইছে এইবোৰ ফটো আমি কৰি লাভ নাই ভাই পাই গ'লোঁ বৰ্তমান ঘৰ আৰু জিমৰ পৰা আহিলোঁ জিমৰ পৰা আহি গাড়ী লগাই দিলোঁ ৰ'ব ইয়াতে পাৰ্কিং কালি গাড়ী লৈ নাযাওঁ গুৱাহাটীত আজি যিটো ফচিছিলোঁ মই পানীত বা লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট বাই লাভ ইউ